এখন FIR দিছিলে ঘৰৰ কমপ্লেইনেণ্টে FIR এখনত একিউজৰ নাম একো নাছিলে প্ৰথম অৱস্থাত যেতিয়া আমি সোধপোছ কৰিলোঁ ইনভেষ্টিগেশ্যন কৰি গম পোৱা গ'ল নন্দিনী কাশ্যপ বুলি এগৰাকী লেডিয়ে এই ইনচিডেণ্টত ইনভলভ আছিলে তেখেতক থানালৈ মাতা হ'ল তেখেতক সোধপোছ কৰা হ'ল সোধপোছ কৰি তেওঁক আমি যাবলৈ দিয়া হৈছিলে PR বন্দত আৰু এখন নটিচ ইছ্যু কৰা হৈছিল যে যেতিয়াই তেখেতক মাতা হয় তেতিয়াই তেখেতক থানালৈ আহে একৰ্ডিংলি আকৌ তেখেত এবাৰ আহিলে তেখেতক সোধপোছ কৰা হৈছিলে সোধপোছ কৰি আকৌ তেওঁক যাব দিয়া হৈছিল যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজৰ্ড ভিক্টিম আছিল তেখেত স্বৰ্গগামী হয় তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে চ' আমি অনাৰেবল কোৰ্টক ৰাতি ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ যিটো ছেকশ্যন নন বেইলেবল হয় আৰু আপোনালোকে জানে নিশা আৰু ৰাতিপুৱাৰ আগত সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত আমি মহিলাক কোনো ধৰণৰ এৰেষ্ট কৰিব নোৱাৰোঁ বা থানা ডিটেইন কৰিব নোৱাৰোঁ সেইকাৰণে আমি যাৱতীয় কামখিনি কৰিব লগা হোৱাত তেখেতৰ এৰেষ্টটো অলপ দেৰি হৈছিল ডিটেইন কৰাটো দেৰি হৈছিল আৰু এৰেষ্ট কৰাটো আমি ৰাতি কালি 1:30 বজাত তেখেতক এৰেষ্ট কৰিছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচৰ ওচৰত এইটো কোনো ধৰণৰ খবৰ নাছিলে মানে এইটো এটা মই কথা কৈ দিওঁ গুৱাহাটী চিটিখনত দিনটোত কিমান গাড়ী চলে চাগে আপুনি ভালকৈ জানে ইনচিডেণ্টটো হৈছে উজাল বক্ৰা অঞ্চলত বুজিছে সেইখিনি জেগাত ট্ৰেফিকৰ মানুহ ৰাতি নাথাকে যদি পাব্লিকে খবৰ পায় দিয়ে আৰু আজিকালি বহুত আহিছে লগ খবৰ জনাই খবৰ পোৱাৰ লগ আমাৰ প্ৰত্যেকখন থানাতে ট্ৰেফিক ব্ৰাঞ্চতে এটা স্পেচিয়েল টিম থাকে ইমাৰ্জেঞ্চি টিম বুলি কওঁ তেওঁলোকে যেতিয়া এনেকুৱা ৰিপৰ্টৰ লগ জাগালৈ মাৰ্চ কৰে এইটো খবৰ পোৱা নাই আমি মই কৈছোঁ আমি খবৰ পোৱা নাই এইটো আপুনি বিফলতাই ধৰে নে সফলতাই তাত মই কোনো ধৰণৰ কমেণ্ট নিদিওঁ আমাৰ ফেটেল এক্সিডেণ্ট এটা হয় স্পটত যেতিয়া ডেথ হয় এভৰিবডি নিউজ আৰু আমাৰ নিয়মো আছে যেনেকৈ যে ফেটেল এক্সিডেণ্ট হয় আমাৰ ছিনিয়ৰ অফিচাৰে জেগাটো ভিজিট কৰিব লাগে PO ভিজিট কৰিব লাগে এই ইনচিডেণ্টটো আছিল এটা এক্সিডেণ্ট কেছ ইনিচিয়েলি অৱস্থাত মানুহজন ইনজৰ্ড হৈছিলে সেই বিষয়ে যেতিয়া তেখেতে কেছ দিছিল FIR দিছিলে তেতিয়া এই বিষয়ে আমাৰ ওচৰত কোনো নলেজ নাছিলে না মেডিকেল কৰাব পাৰি নোৱাৰা কোনো কথা নাই কিন্তু এজন মানুহ যেতিয়া নিজে থানালৈ আহে তেতিয়া মেডিকেলটো কম্পালচৰি নহয় তেখেতক যে মাটি পঠাকে নাহিছে নাই এলকহল টেষ্টটো ৰাতিপুৱালৈ কৰিলে নাথাকে ৰাতিপুৱালৈ এলকহল টেষ্ট নহয় ইট নট নেচেচাৰী মই এটাই কৈছোঁ নট নেচেচাৰী লাগিছিল নালাগিছিল না বাট নট নেচেচাৰী এজন মানুহ ভিক্টিমক একিউজক যেতিয়া মাতিছে তেওঁ নিজে দেউতাকৰ লগত আহিছে থানাত বহিছে ষ্টেটমেণ্ট দিছে সেই সময়ত আৰু মেডিকেল কৰাৰ কোনো প্ৰশ্ন নাই